মাকৰ ঘৰলৈ অহা বৰদৈচিলাত দিশহাৰা একাংশ কৃষক। ভাৰত ভূটান সীমান্তত প্ৰচণ্ড ধুমুহা, প্ৰবল বৃষ্টিপাত। ডিমাকুচি, বগৰীতল, সোণজুলি, শুক্লাই, ৰজাগড়ৰ বাসিন্দাৰ হাহাকাৰ। নিশা শোৱাপাতিত থাকোঁতেই আহিল কাল ধুমুহা। বিধ্বংসী ধুমুহাত কথমপি প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ। যি ধুমুহা হ'ল, ধুমুহা বতাহতে কিছুমান ঘৰত যে এনেকুৱা অৱস্থা হ'ল, ইয়াৰ ক'বলৈ নাই আৰু দেখিবলৈ মানে কোনো হেৰি নাই। তো যিহেতু প্ৰায় বেছিভাগ ঘৰতে হ'ল, ধুমুহাটো একদম ঘৰ চৰ ভাঙি চাঙি মানুহ ভগৱানৰ কৃপাত মানে মৰা নাই আৰু কিবা কাৰণে বাচি গ'ল আৰু এনেকুৱা অৱস্থা হৈ আছে। উভালি পৰিল প্ৰকাণ্ড গছ, ধুমুহাই ছিঙি পেলালে কংক্ৰিটৰ বিদ্যুতৰ খুঁটা। ঘৰবোৰৰ অৱস্থা চাওক, প্ৰবল শিলাবৃষ্টিত টিন পাতৰ ৰূপ হ'ল চালনী। শিল মূৰত পৰি ঘৰৰ ভিতৰতে আহত মহিলা। মূৰত দুখ পাইছোঁ, ইয়াতে শিল পৰিছে ডাঙৰকে। এইটোৱে মোৰ চৰকাৰৰ হাতত আহ্বান জনাইছোঁ আৰু কিবা কৰিলে আমাৰ ভাল আছিল আৰু সহায় কৰিলে চৰকাৰে। খেতিপথাৰ তছ নছ, উভালি পৰিল তামোল, নাৰিকল। সৰ্বহাৰা কৃষকৰ এতিয়া চৰকাৰী শেষ ভৰসা। আমাৰ ঘৰ চৰ একদম ভাঙি পালে একো নাই আৰু থাকবা জাগাই নাই। কিবা চৰকাৰে মোক কিবা চৰকাৰক আহ্বান জনাইছোঁ, কিবা কৰিলে মোৰ ভাল নলগাই। থিয় বা জাগাই নাই। এতিয়া মোৰ ছোৱালী এজন আছিল, মোৰ হাজবেণ্ড আছিল, গোটেইকেইটা আমি মৰিলোঁ হয় কালি। অলপৰ কাৰণে বাচিছোঁ আৰু। মুখ্যমন্ত্ৰীয়ে স্থানীয় বিধায়কক কৰজোৰে অনুৰোধ সহায়ৰ। প্ৰচাৰ মাধ্যমৰ যোগেদি হেমন্ত মামাই হওক বা আমাৰ ইয়ন তাঁতীয়ে হওক বা আমাৰ MLA ছাৰে হওক, যেনিবা মানে আছে আমাৰ প্ৰতিনিধি আছে, সিহঁতে যদি কিবা এটা সহায় কৰে তাৰ কাৰণে আমি সহযোগিতা কৰিছোঁ আকৌ। কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বজ্ৰ পৰি মৃত্যু এজনৰ। প্ৰকৃতিৰ সংঘাৰ, পানীৰ পাম্প আনিবলৈ বন্ধুৰ সৈতে গৈছিল আব্দুল কালাম নামৰ মানুহজন। পিছে হঠাৎ পৰিল বজ্ৰ। ওই যে সময় 10টার সময় যে বৃষ্টি দিছিল, ওই সময় বাস ভরিয়া আমার বাইক নাটক লাগছে। ওগুলোকে আত্মীয় বাড়িতে আইছে না, এরা ছুটি তো করিয়া তারা লগর মানুষের অফিসে তুই আগে আই গেছে আর আগে নিখোঁজ করে খুঁজাইয়া পাওয়া যায় না, পাওয়া গেছে জায়গা বন্ধুর মাঝে ফেলাই। কৰিমগঞ্জৰ পৰা চিচেন ডুচি আৰু ভেৰগাঁও টংলাৰ পৰা পিংকু কলিতা, DY 365।